তামাৰ হাতত বৃহৎ পৰিমাণৰ নকল সোণ গ্ৰেপ্তাৰ 2জন ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মধ্যপেটলা গাঁৱত আৰক্ষীৰ অভিযান তামাৰহাট আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ লাভ কৰি অভিযান চলায় অভিযানত 1 কেজি নকল সোণ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে লগতে আৰক্ষীয়ে 2জন লোকক আটক কৰিছে উত্তৰ লখিমপুৰৰ 2 নং বৰছলা গাঁৱৰ আবুল কালাম আৰু মখুলি বৰখোলা গাঁৱৰ আবু তাহেৰক আটক কৰিছে আৰক্ষীয়ে ৰচিদিলে পঠিয়াই দিছে গুৱাহাটীৰ পাৰ হৈ কিনে বঙাইগাঁৱৰ মানুহ এজনক লগত ফোন কৰি কথা চথা পাতিছে পাতি কিনে সোণ বেচিব বুলি কৈছে পাছত আমাক পইচা দি কিনে পঠিয়াই দিছে আৰু সোণটো দি পঠিয়াই দিছে কৈছে তহঁতে যা যোৱাৰ লগে লগে পইচা দিব আৰু বস্তুটো লৈ যাব 3 লাখ টকা 1 কেজিৰ ওপৰত আছে সিহঁতে মাতি আনি কিনে আমাক পুলিচে থানাত চম্ভাই দিলে 3 লাখ টকাত সোণ বিক্ৰী কৰিবলৈ উত্তৰ লখিমপুৰৰ পৰা ধুবুৰীৰ মধ্যপেটলা গাঁৱত উপস্থিত হয় লোক 2জন উল্লেখযোগ্য যে নাওবৈছাৰ মখুলি বৰখোলা গাঁৱৰ ৰচিদুল ইছলামে সোণ বিক্ৰীৰ বাবে লোক 2জনক পঠিওৱা বুলি জানিবলৈ দিছে ধুবুৰীৰ পৰা দীপ মহন্তৰ ৰিপৰ্ট ইছান নিউজ